নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ভয়ংকৰ বিত্তীয় সংকটত অসম পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল বিৰোধী দলসমূহ শ্ৰীলংকা বাংলাদেশৰ দৰে পৰিস্থিতি হোৱাৰ দিশে অসম উন্নয়নমূলক আঁচনিৰ ধনো বিভাগসমূহৰ পৰা উভতাই বিচাৰিলে ৰাজ্যৰ বিত্ত বিভাগে চৰম আৰ্থিক সংকটত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ ঋণ লৈ ৰাজ্যৰ আৰ্থিক অৱস্থা ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এইখন চৰকাৰে ইনকাম নোহোৱাকৈ ঋণ লৈছে সুদে মূলে আদায় দিছো আমি টোল টেক্স স্মাৰ্ট মিটাৰৰ বুজা ৰাইজে ল'বলগীয়া হৈছে এই চৰকাৰ দেৱলীয়া নহয় কোন হ'ব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মন্তব্য আনফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য ৰাজ্য চলোৱাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঋণ নোলোৱাকৈ ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি শীঘ্ৰেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাক অমান্য কৰি ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ ৰাইজৰ ওপৰত ভৰসা নাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচন আহিলেহে জনতাৰ ওপৰত বিশ্বাস জন্মে হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ অভিযোগৰ কোনো গুৰুত্ব নাই মুখ্যমন্ত্ৰীৰ দৃষ্টিত অত্যাধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদ হলেও আকৰগুজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজে কোৱা কথাৰ বিপৰীতে কথাহে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে ৰাইজে স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ যি অভিযোগ উত্থাপন কৰি আছে অসমৰ ৰাইজে সেইসমূহ যেন এতিয়া বিশ্বাস নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ মতে স্মাৰ্ট মিটাৰত বিল বৃদ্ধি নহয় পূৰ্বতকৈ ক্ৰমাৎ হ্ৰাসহে পাইছে স্মাৰ্ট মিটাৰৰ বিদ্যুতৰ বিল অহা 3 মাহত আৰু কমি আহিব অসমত কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে হাৰিয়ানাত স্মাৰ্ট মিটাৰৰ সপক্ষে আছে কংগ্ৰেছ স্মাৰ্ট মিটাৰ প্ৰসংগত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যি স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ প্ৰতিবাদ অব্যাহত আছে সেই প্ৰতিবাদক যেন এক প্ৰকাৰ আওকাণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে স্মাৰ্ট মিটাৰত বিল বৃদ্ধি নহয় বৰং স্মাৰ্ট মিটাৰত বিল কমকৈহে আহে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিহাৰক লৈ মোদী আৰু অমিত শ্বাহৰ নতুন অংক বিজেপিৰ যেন চিন্তা দিনক দিনে বৃদ্ধি পাইছে নীতিশ কুমাৰক লৈ কোনো প্ৰকাৰে এতিয়াও বিশ্বাসত ল'ব পৰা নাই নীতিশ কুমাৰক যিকোনো মুহূৰ্তত পাভলতি মাৰিব পাৰে নীতিশ কুমাৰক এতিয়াও বিশ্বাসত ল'ব পৰা নাই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বিজেপিৰ গাদী সুৰক্ষিত কৰিবলৈ বিহাৰত বিকল্প ৰাজনীতি বিজেপিৰ নীতিশ কুমাৰে যাতে সংগ এৰিব নোৱাৰে তাৰ বাবে মোদীৰ নতুন ৰণনীতি আৰম্ভ বিহাৰত আত্মপ্ৰকাশ কৰা নতুন দল বিজেপিৰ নিৰ্দেশত আত্মপ্ৰকাশ কৰিছে IPS আনন্দ মিশ্ৰও আছে সেই নতুন ৰাজনৈতিক দলত মুঠতে কোনো প্ৰকাৰে এতিয়াও বিশ্বাসত ল'ব পৰা নাই নীতিশ কুমাৰক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যিকোনো মুহূৰ্তত NDAৰ সংগ এৰিব পাৰে নীতিশ কুমাৰে NDAৰ সংগ এৰিলেই ভংগ হ'ব বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ অসমত মৌলবাদী শক্তি সোমাই আছে মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিলে অসমৰ এজন হলেও ওলাই মৌলবাদী 10-15 বছৰ পিছত খিলঞ্জীয়া বাস কৰাটো অসম্ভৱ হৈ পৰিব অসমত পুনৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত মৌলবাদী শক্তি সোমাই আছে মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিলে অসমৰ এজন নহয় এজন লোক ওলাই অসমত উগ্ৰ মৌলবাদী নেতাই মুকলিকৈ ঘূৰি ফুৰিছে বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ মৌলবাদীৰ বিৰুদ্ধে NIAৰ অভিযান সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোণাপুৰত যি উচ্ছেদ হৈছিল সেই উচ্ছেদস্থলীটো মৌলবাদী আছিল বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ 10-15 বছৰ পিছত অসমত খিলঞ্জীয়া থকাটো অসম্ভৱ বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ শৃংখল চলিহাক হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াকৈ জন্ম লৈছো কাৰণে আমাৰ মান সন্মান নাই নেকি বুলি প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৃংখল চলিহাক পুনৰ হুংকাৰ সংখ্যালঘু পৰিষদৰ নেতাক আটক কৰাক লৈ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শীঘ্ৰেই আটক কৰা 2 নেতাক মুকলাই দিয়াৰ দাবী উজনিত মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিয়া শৃংখল চলিহাকো গ্ৰেপ্তাৰ কৰক আমি মিয়াকৈ জন্ম লৈছো কাৰণে আমাৰ মান সন্মান নাই নেকি আমিও মানুহ হয় এই অসমখনক আমিও ৰক্ষা কৰিছো বুলি মন্তব্য সংগ্ৰাম পৰিষদৰ অসমৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শহীদ হৈছে 100 বছৰ হৈ যোৱাৰ পিছতো আমাক অসমীয়া হিচাপে গ্ৰহণ কৰা নাই আমাক মিয়া বুলি ক'লেই বাংলাদেশী বুলি কয় বুৰঞ্জী পাখৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰিছে শৃংখল চলিহাই মিয়া কোন ভালদৰে চিনি লওক বুলি মন্তব্য অসমৰ পৰিস্থিতি ভয়াবহ কৰি তোলাৰ হুংকাৰ মিয়াৰ গুণ্ড ওলালে মিয়াই বেয়া কাম কৰিলেহে দেখা পায় খিলঞ্জীয়াই ভুল নকৰে নেকি বুলি প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াক উচতাই নিদিব মিয়া এটা জাতি হয় মিয়াক টাৰ্গেট নকৰি 4 ঘণ্টাৰ ভিতৰত মুছাব্বিৰ আহমেদ আৰু মঞ্জিৰুলক মুকলাই কৰি দিয়াৰ দাবী মিয়া শ্ৰমিকক উভতি পঠোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ 2জনকৈ নেতাক আৰু তাৰ পিছতে এইবাৰ শৃংখল চলিহা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে দিবলৈছো আন এটা ব্ৰেকিং নিউজ এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যুত্তৰ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিত্তীয় সংকটৰ নামত অপপ্ৰচাৰ হেনো চলাইছে কংগ্ৰেছ দলে ৰাজ্যত শেহতীয়াকৈ বিত্তীয় সংকটক লৈ যি চৰ্চা চলি আছে সেই চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰকাৰে ঋণ লোৱাৰ সন্দৰ্ভত ভূপেন বৰাক প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমৰ অৰ্থনৈতিক উন্নয়ন কংগ্ৰেছে ভবাতকৈ বহু আগুৱাই গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য ৰাজ্য চৰকাৰে ঋণ লৈছে অসমক দেশৰ ভিতৰত এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ঋণ সাধাৰণতে আন্তঃগাঁথনিৰ উন্নয়ন অথবা মূলধনী ব্যয়ৰ বাবেহে লোৱা হয় অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগতেও আন চৰকাৰে ঋণগ্ৰস্ত হৈছিল সেই ঋণ কিয় লৈছিল কংগ্ৰেছে ভূপেন বৰাই উত্তৰ দিব পাৰিবনে প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঋণ লোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰত্যুত্তৰ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত শেহতীয়াকৈ যি বিত্তীয় সংকটৰ ওপৰত চৰ্চা চলি আছে সেই চৰ্চাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিজেপি মিত্ৰজোঁট বনাম অসমৰ মিত্ৰজোঁট ইণ্ডিয়াৰ আৰ্হিত এইবাৰ অসম ইণ্ডিয়া মিত্ৰজোঁটৰ দৰে ৰাজ্যত গঠিত হ'ল বিৰোধী ঐক্য মঞ্চ বিজেপিক প্ৰতিহত কৰিবলৈ অসম নামেৰে আত্মপ্ৰকাশ বিৰোধীৰ কিন্তু হঠাৎ নাম সলালে কিয় বিৰোধীয়ে ইণ্ডিয়া এলায়েন্সৰ দৰে এইবাৰ অসমতো বিৰোধীয়ে গঠন কৰিলে নতুন ঐক্য মঞ্চ বিৰোধী ঐক্য মঞ্চ অসমৰ নাম সলনি এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা হিচাপে জনা যাব বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিলে নতুন নাম কেন্দ্ৰত যি কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহ একত্ৰিত হৈ ইণ্ডিয়া এলায়েন্স নামেৰে বিৰোধীৰ ঐক্য মঞ্চ গঠন কৰিছিল ঠিক একেদৰে এইবাৰ অসমতো অসম নামেৰে গঠন হ'ল বিৰোধী মঞ্চ এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা হিচাপেহে জনা যাব বিৰোধী ঐক্য মঞ্চক পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ হাতত নাই টকা 1 টকাও নাই ৰাজ্য চৰকাৰৰ ৰাজকোষত ভয়ংকৰ বিত্তীয় সংকটৰ গৰাখত এতিয়া অসম ৰাজ্যত ভয়ংকৰ বিত্তীয় সংকট প্ৰতিটো বিভাগত জমা থকা ধন ঘূৰাই দিয়াৰ নিৰ্দেশ মধ্যাহ্ন ভোজনৰ ব্যয় নোহোৱা ধনো জমা দিয়াৰ নিৰ্দেশ জাৰি কৰিছে বিজেপি চৰকাৰে ভয়ংকৰ বিত্তীয় সংকটত এতিয়া অসম সকলো বিভাগত থকা ধন ঘূৰাই লোৱাৰ পৰিকল্পনা বিজেপি চৰকাৰৰ আনহাতে যোৱাকালি আনুষ্ঠানিকভাৱে বন্ধ হ'ল জল জীৱন মিছন আঁচনিৰ কাম ৰাজ্য চৰকাৰৰ হাতত টকা নথকাৰ বাবে এই আঁচনিসমূহ এতিয়া বন্ধ কৰিবলৈ বাধ্য হৈছে বিজেপি চৰকাৰে হয়তো অতি শীঘ্ৰেই আন যিসমূহ বিনামূলীয়া আঁচনি আছে সেই আঁচনিসমূহ বন্ধ হ'ব ৰাজ্যত কিয়নো ৰাজ্যৰ ৰাজকোষ এতিয়া খালী 1 টকাও নাই বিজেপি চৰকাৰৰ হাতত ঋণ নোলোৱাকৈ এতিয়া
আঁচনিৰ ধন প্ৰদান কৰিব নোৱাৰে বিজেপি চৰকাৰে ভয়ংকৰ বিত্তীয় সংকটত এতিয়া ৰাজ্য দিবলৈছো পলিটিক্যাল বিগ ব্ৰেকিং নিউজ কিয়নো হাৰিয়ানা আৰু জম্মু কাশ্মীৰক লৈ নিৰ্বাচনী এক্সিট পোল প্ৰকাশ হৈছে কংগ্ৰেছৰ বাবে ভাল খবৰ হাৰিয়ানাত গঠন কৰিব কংগ্ৰেছ চৰকাৰ আহি গ'ল এক্সিট পোল হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ নিৰ্বাচনক লৈ অধিকাংশ এক্সিট পোলৰ মতে হাৰিয়ানাত এইবাৰ গঠন কৰিব কংগ্ৰেছ চৰকাৰ পতন ঘটিব হাৰিয়ানাৰ বিজেপি চৰকাৰৰ এক্সিট পোল প্ৰকাশ কৰা হৈছে মেট্ৰাইজৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব কংগ্ৰেছে পাব 55ৰ পৰা 62খন আসন হাৰিয়ানাত বিজেপিয়ে পাব মাত্ৰ 18ৰ পৰা 24খন আসন পৰাস্ত হ'ব বিজেপি জেজেপি 0ৰ পৰা 3খন আসন লাভ কৰিব হাৰিয়ানাত অন্যান্য দলে পাব 3ৰ পৰা 6খন আসন মুঠতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব এক্সিট পোল প্ৰকাশ পাইছে হাৰিয়ানা নিৰ্বাচনক লৈ ধ্ৰুৱ এক্সিট পোলৰ মতে হাৰিয়ানাত গঠন কৰিব কংগ্ৰেছে চৰকাৰ কংগ্ৰেছে 57খন আসন লাভ কৰিব এক্সিট পোলৰ মতে আনহাতে বিজেপিয়ে পাব 27খন আসন বিজেপি পৰাস্ত হ'ব হাৰিয়ানাত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ অধিকাংশই এক্সিট পোলৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব হাৰিয়ানাৰ লগতে জম্মু কাশ্মীৰতো গঠন কৰিব কংগ্ৰেছে চৰকাৰ কংগ্ৰেছ চৰকাৰ হাৰিয়ানা আৰু জম্মু কাশ্মীৰ দুয়োখন ৰাজ্যত হ'ব বুলি ইতিমধ্যে প্ৰকাশ পাইছে অধিকাংশই এক্সিট পোলত পৰাস্ত হ'ব বিজেপি চৰকাৰ দিবলৈছো পৰৱৰ্তী খবৰ অসম চৰকাৰখন দেৱলীয়া হ'বলৈ গৈ আছে ৰাজ্যত শেহতীয়াকৈ বিত্তীয় সংকট যি সৃষ্টি হৈছে সেই বিত্তীয় সংকটক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হৰপ হ'ল এবাৰ আসুৰ সভাপতি উৎপল শৰ্মা অসম চৰকাৰখন দেৱলীয়া হ'বলৈ গৈ আছে আঁচনি দি থাকিলে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে কোনো কাম নকৰাকৈ পইচা দিয়া কথাটোৱে ক্ষতিকাৰক 1250 টকা কিয় 12500 টকা দিয়ক চৰকাৰে কিন্তু তাৰ বিনিময়ত মানুহক একোটা কাম কৰিবলৈ দিয়ক চৰকাৰে আঁচনি দি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব কিন্তু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে ফ্ৰী আঁচনি দি হিতাধিকাৰী আঁচনিক লৈ হৰপ হ'ল আসুৰ সভাপতি উৎপল শৰ্মা অসম চৰকাৰখন দেৱলীয়া হ'বলৈ গৈ আছে বুলি মন্তব্য উৎপল শৰ্মাৰ সোণাপুৰৰ বেদখলকাৰীলৈ পুনৰ মাইক যোগে জাননী প্ৰশাসনৰ সোণাপুৰৰ উচ্ছেদিত ভূমিত পুনৰ চলিছে বেদখলকাৰীলৈ জাননী জাৰি কৰিছে প্ৰশাসনে কোনো কাৰণতে উচ্ছেদিত ভূমিত ঘৰ দুৱাৰ নাসাজিব একাংশ সন্দেহযুক্ত লোকে পুনৰ সাজিছে ঘৰ দুৱাৰ সোণাপুৰৰ কচুতলিত উপস্থিত চক্ৰ বিষয়া আৰক্ষীৰ দল মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে পুনৰ সোণাপুৰত বেদখল কৰিছে সন্দেহযুক্ত লোকে আৰু তাকে লৈ প্ৰশাসনে মাইক যোগে পুনৰ ঘোষণা কৰিছে অতি শীঘ্ৰেই খালী কৰি দিয়ক ঠাই কোনো কাৰণতে উচ্ছেদিত ভূমিত ঘৰ দুৱাৰ সাজিব নোৱাৰিব কোনো লোকে ঘোষণা প্ৰশাসনৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰৰ এখন পত্ৰই সৃষ্টি কৰিছে তুমুল বিতৰ্কৰ অব্যৱহৃত ধন সকলো বিভাগক ঘূৰাই দিবৰ বাবে IAS নাৰ্লিকাৰে যি পত্ৰ লিখিলে সেই পত্ৰৰ আঁত ধৰি বিৰোধীয়ে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল নহয় বুলি অভিযোগ তুলিছে অৱশ্যে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিত্তীয় অৱস্থা সুস্থিৰ বুলি স্পষ্ট কৰি দিছে বিৰোধীয়ে ৰাজ্যত শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে যি বিত্তীয় সংকটৰ অভিযোগ উত্থাপন কৰিছে সেই সন্দৰ্ভত বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিছে যে ৰাজ্যত কোনো ধৰণৰ বিত্তীয় সংকট হোৱা নাই ব্যাপক প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে বিগত 48 ঘণ্টাৰ ভিতৰত কাৰ্যক্ষম হ'ল 39খনকৈ সমজিলা বাকি থকা 39খন সমজিলাও আগন্তুক ফেব্ৰুৱাৰীৰ ভিতৰত গঠন কৰিব ৰাজ্য চৰকাৰে লগতে এইবাৰ ৰাজ্যত সম্পূৰ্ণ হ'ব ৰাজহ চক্ৰসমূহৰ পুনৰ্গঠন প্ৰক্ৰিয়া
আৰু অৱশেষত আনুষ্ঠানিকভাৱে সমজিলা গঠন হ'ল ৰাজ্যত বিগত 48 ঘণ্টাৰ ভিতৰত কাৰ্যক্ষম হ'ল 39খন সমজিলা জালুকবাৰীত সমজিলা উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে বিগত 48 ঘণ্টাৰ ভিতৰত কাৰ্যক্ষম হ'ল 39খন সমজিলা অসমত সেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰি কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ প্ৰতিক্ৰিয়া যোৱাকালি যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী যোৰহাট ষ্টেডিয়ামৰ পৰা ওলোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ কামাখ্যা তাছা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে অসমত সেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰিছিল প্ৰিয়ংক খাৰ্গে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপি চৰকাৰে যোৱাকালি যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী প্ৰিয়ংক খাৰ্গে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিটিআৰত ইউপিপিএল বিপিএফ একত্ৰিত বাহিৰ কৰি দিয়া হ'ব বিজেপিক বিপিএফ ইউপিপিএল একজোট হ'লে বিপদত পৰিব বিজেপি বিটিআৰক লৈ বিজেপিৰ পৰিকল্পনাত চেঁচা পানী ডলাৰ সম্ভাৱনা বিজেপি আৰু ইউপিপিএল মিত্ৰতাত সন্দেহ আৰু সংশয় আনিলে খাগ্ৰামাই ইউপিপিএল আৰু বিপিএফ একগোট হৈ বিটিচিৰ পৰা বিজেপিক আউট কৰিব লাগে আগন্তুক নিৰ্বাচনত ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ আলোচনা চলিছে বিটিচিৰ পৰা বিজেপিক আউট কৰাৰ এজেণ্ডা প্ৰমোদ বড়োৰ ইউপিপিএলৰ বিজেপি খাটাও এজেণ্ডাৰ সৈতে বিপিএফৰ আলোচনা চলিছে বিটিচিৰ পৰা বিজেপিক আউট কৰিবৰ বাবে ইউপিপিএলৰে বিপিএফৰ আলোচনাৰ দাবী প্ৰমোদ বড়োৰ ইউপিপিএলে বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ইউপিপিএলে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ইউপিপিএলৰে মিত্ৰতা হ'লে হাগ্ৰামা কেবিনেট মন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ ইফালে ইউপিপিএলৰ এনে অপপ্ৰচাৰক লৈ খুব হাগ্ৰামা মহিলাৰীৰ বিপিএফ ইউপিপিএল একজোট হ'লে বিপদ আহিব বিজেপিৰ বাবে দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ ৱেডাৰ আপডেট মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নেৰা নেপেৰা বৰষুণ দুৰ্গা পূজা পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 8 অক্টোবৰ পৰ্যন্ত ৰাজ্যত বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী 17খন জিলাত এলাৰ্ট জাৰি আজি ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰিছে য়েল্লো এলাৰ্ট প্ৰায় 17খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ধুবুৰী বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সা কামৰূপ দৰং তামুলপুৰ ওদালগুৰি শোণিতপুৰ বিশ্বনাথ গোলাঘাট জিলাত এলাৰ্ট জাৰি লগতে হোজাই কাৰ্বি আলং পশ্চিম কাৰ্বি আলং ডিমা হাছাওত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই